ৰাজ্য চৰকাৰে বাট নাচাই এইবাৰ ৰাইজ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ। মই বৰ্তমান উপস্থিত আছোঁ পূব বৰবিলত আৰু পূব বৰবিল অঞ্চলৰ যি ৰাইজ এই ৰাইজ কিন্তু এতিয়া ওলাই আহিছে নিজৰ গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিবলৈ। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটো হৈছে পূব বৰবিল টু ৰঙাপাৰা যি সংযোগী পথ, সেই পথছোৱা কিন্তু এতিয়া ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি এনেধৰণে পথ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ বিগত কেইবা বছৰ ধৰি এই যি পূব বৰবিল অঞ্চলৰ এই পথছোৱা কিন্তু নিৰ্মাণ নহ'ল, যাৰ কাৰণে এতিয়া ৰাইজ এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে সেই দৃশ্যাৱলী। এনেদৰে এই যি পূব বৰবিলৰ ৰাইজ সকলো ওলাই আহিছে তেখেতসকলে পথ নিৰ্মাণ কৰিবলৈ। কাৰণ ৰাজ্য চৰকাৰলৈ বা বিধায়কলৈ বাট নাচাই তেখেতসকলে এনেদৰে নিজৰ গাঁঠিৰ ধন ভাঙি এনেদৰে পথ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। এজন যুৱক আছে, মই যুৱকজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব দাদা, আপোনালোকে নিজৰ গাঁঠিৰ ধন ভাঙি আজি পথ নিৰ্মাণ কৰিছে? হয়, এইটো আমাৰ অঞ্চলটো একচুৱেলি ৰঙাপাৰা অঞ্চল হয়। ৰঙাপাৰা অঞ্চলৰ আমাৰ পূব বৰবিল গাঁও আৰু আজিলৈকে সমষ্টি আমাৰ চতিয়া সমষ্টিতে আছিলে। আজি 15 বছৰ বেছি হৈ গ'ল। আগতে চতিয়া সমষ্টিতে আছিলে, এতিয়া বৰ্তমান আমাৰ সমষ্টিটো সলনি হৈছে বুলি কৈছে। কিন্তু 15 বছৰ বেছি চতিয়া সমষ্টিত আছিলোঁ। তেতিয়া 15 বছৰ মাজতো আমি আজিলৈকে চৰকাৰে আমাক আজিলৈকে একো সুবিধা দিয়া নাই। ৰাস্তা পদূলি আৰু দলং এইকেইটাৰ একো সুবিধা নাই আৰু পঞ্চায়ত নাই। এইবিলাকৰ ক্ষেত্ৰতে এতিয়া আমাৰ গাঁওখন আজিলৈকে একো উন্নতি হ'ব পৰা নাই আৰু আমাৰ হিচাপত। আজি আমি ৰাইজৰ গাঁঠি ধনটো খৰচা কৰি হ'লেও চৰকাৰক নাচাই চৰকাৰক হেৰি কৰি আমি বাট নোচোৱাকৈ আমি নিজৰ ৰাইজৰ ধন দি আমি যিমান পাৰে চেষ্টা কৰিছোঁ। এতিয়া উপায় নাই। এতিয়া আমাৰ ৰাইজে আমিতো গাঁৱত থকা মানুহ, আমিতো এতিয়া আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আছে, আমিতো পঢ়া শুনা শিক্ষাটো দিব লাগিব। এতিয়া আমি চৰকাৰকতো বাট চাই থাকিব নোৱাৰিম। আমি যি যেনেকুৱা সুবিধা আমি এইটো কৰিছোঁ। তো মই এইখিনিতে কয় হয়। আৰু মই পুনৰ মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণেই যি পূব বৰবিল অঞ্চলৰ ৰাইজে এনেধৰণে নিজৰ গাঁঠিৰ ধন ভাঙি তেখেতসকলে পথ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। এগৰাকী মহিলা আছে, মই মহিলাগৰাকীৰ পৰাও জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আপোনালোক আজি সকলো ৰাইজ ওলাই আহিছে। সকলো ৰাইজে আমাৰ ওলাই আহিবলগীয়া কাৰণেই হ'ল আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাবলৈ বহুত অসুবিধা আৰু বাৰিষা দিনত গোটেই ৰাস্তা বোকা হৈ যায়। আমি ইমান বছৰ, আজি 15 বছৰৰ আগত, আমি জন্ম নোহোৱাৰ আগত এই ৰাস্তা যেনেকৈ আছে সেনেকেই আছে এতিয়ালৈকে। আমাৰ মা দেউতাবিলাকে কয় আমি ইমান বছৰ ইলেকশ্যনত ভোট দিলোঁ, যেতিয়া ভোট দৰকাৰ হয় তেতিয়া আহি যায় যিমান MLA MP যিমান ভোট লাগে সকলোৱে আহে। কিন্তু যোনটো পদ্ম হাজৰিকা সেই বিধায়ক আছিলে আমাৰ চতিয়া সমষ্টিৰ, কিন্তু আমি জন্ম নোহোৱাৰ আগৰ পৰাই তেখেতে ইয়াত বিধায়ক কৰি আছে। কিন্তু আমাৰ ৰাইজে আজিলৈকে এই পদ্ম হাজৰিকা বিধায়ক ছাৰৰ পৰা আজিলৈকে একো এটা সুবিধাই নাপালে। সেইকাৰণে আমি বহুত দুখিত। যাতে আৰু এতিয়া আমাৰ সমষ্টি যিহেতু চেঞ্জ হৈছে, সমষ্টি চেঞ্জ হোৱাৰ কাৰণে আমি ঢেকীয়াজুলি সমষ্টিত আমি সোমালোঁ। সেই গতিকে আমি আশা কৰিছোঁ যে অশোক সিংহাল ছাৰৰ বিধায়কৰ পৰা আমি যাতে কিছুমান সুবিধা আমি পাম, সেইটো আশা কৰি আজি আমি নিজৰ পুঞ্জি টকা খৰচ কৰি পেলাই ৰাইজে আমি বড়ো আৰু আদিবাসী দুটাৰ মাজত মিলি পেলাই আজি ৰাস্তাখন আমি বনাই অহা হৈছে। যাতে আৰু এটা দলং আছে আমাৰ, এটা ৰিলিং দি আপোনালোকে পাৰ হৈছিলে, সেই ৰিলিংটোও যাতে ভালকৈ আমাক এটা ব্ৰিজ লাগে, সেই ব্ৰিজটো যাতে বনাই দিয়ে, যাতে বাৰিষা আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যাবলৈ অসুবিধা নাপায়। আৰু যিটো আমাৰ নতুন বিধায়ক ছাৰ, পুৰণা বিধায়ক ছাৰে আমাক যি কৰি গ'লেই আমি সেইটো আৰু নিবিচাৰোঁ। যিহেতু সি আমাৰ পৰা ফালি ওলাই গ'ল, এতিয়া আমি যোনটো সমষ্টিত আমি সোমাইছোঁ, যোনটো বিধায়কৰ লগত আমি আছোঁ, সেই বিধায়কে যাতে আমাক অশোক সিংহাল ছাৰে যাতে আমাক অকণমান চকু মিলি চাই, সেয়ে মই আশা ৰাখি আজি এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। হয়, মই পুনৰ কৈছোঁ, এতিয়া ৰাইজ এনেধৰণেই গাঁঠিৰ ধন ভাঙি তেখেতসকলে পথ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পুনৰ কৈছোঁ, পূব বৰবিল অঞ্চলৰ কিন্তু এতিয়া ডাঙৰ সমস্যা হৈছে পথ। আৰু এই যি পূব বৰবিল অঞ্চলৰ ৰাইজে কিন্তু এতিয়া ৰাজ্য চৰকাৰলৈ বা বিধায়কলৈ বাট নাচাই তেখেতসকলে নিজৰ গাঁঠিৰ ধন ভাঙি এনেদৰে পথ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।